অসম চিকিৎসা মহাবিদ্যালয়ৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণৰ ক্ষেত্ৰত বিশেষ প্ৰচেষ্টা চিকিৎসা মহাবিদ্যালয় চৌহদত ৩৭খন বিছনাযুক্ত বহুমহলীয়া ৰোগী পৰিচৰ্যা কেবিন নিৰ্মাণ কৰিব অইল ইণ্ডিয়াই স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে অইল ইণ্ডিয়া লিমিটেডৰ সৈতে স্বাক্ষৰিত হ'ল AMCHৰ বুজাবুজি চুক্তি প্ৰায় 9 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব এই অত্যাধুনিক কেবিন ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ উপস্থিতিত সম্পন্ন হয় এই চুক্তি উপস্থিত থাকে অইলৰ মানৱ সম্পদ আৰু ক্ষেত্ৰীয় প্ৰশাসনৰ কাৰ্যবাহী সঞ্চালক মাধুৰ্য বৰুৱা মুখ্য মহাপ্ৰবন্ধক দেৱাশিষ বৰাৰ লগতে কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া অইলৰ CSR পদক্ষেপৰ অংশ হিচাপে AMCH চৌহদত হ'ব এই নৱতম সংযোজন প্ৰথম কথা এই যেটো নিড যেটো আমাৰ এটা দৰকাৰী বস্তু আছিল হেখিনি আমি বহু বছৰৰ পৰা এটা আমাৰ কাৰণে আহি আছিল আমি চেষ্টা কৰি আছিলো কিছুদিন সময় লাগিলে কিন্তু আমি বৰ্তমান আমাৰ কৰ্পোৰেট মেনেজমেন্টে প্ৰায় 9 কোটি টকাৰ গ্ৰান্ট কৰিছে আৰু ইয়াৰ দ্বাৰা আমি প্ৰায় 37টা পেইং কেবিন বনাবলৈ প্ৰচেষ্টা কৰিছো আৰু আমি আশা কৰিছো অতি কম সময়ৰ ভিতৰত এই কাম সম্পূৰ্ণ হ'ব আৰু এই কামৰ জৰিয়তে